হেল্ল' নমস্কাৰ সদৌ অসমবাসীলৈ আমি নমস্কাৰ জনাইছোঁ। আমাৰ চৌধুৰী বজাৰৰ পৰা জয় জয়তে ওলাইছোঁ আমাৰ এই বুদ্ধিমান নিবনুৱা শিক্ষিত যুৱকসকলক লৈ। তেওঁলোকে এটা আমাৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক এটা আনিছে আমাৰ এইটো ঠাইত। খুব ভাল কথা। পোষ্ট অফিচৰ কামটো হৈছে খুব ভাল, চৰকাৰৰ চেণ্ট্ৰেল চৰকাৰৰ হৈছে এইটো। আপুনি মৰি গ'লেও পোষ্ট অফিচত যদি পইচা থাকে, বহুত বেংক আছে, আপুনি মৰিলে বহুত দিগদাৰ পাব পইচা উঠোৱা। কিন্তু পোষ্ট অফিচত যদি দিয়ে, আপুনি চেণ্ট্ৰেলৰ পৰা যিখিনি ধন আহিব, মোদীয়ে যিখিনি ধন দিব, আপুনি গপকৈ সোমাই যায়। ইয়াত বেছি পইচাও নালাগে। সকলো ৰাইজে এটা এটা একাউণ্ট কৰি আমাৰ আব্দুল হুছেইন ছাৰৰ তাত আহি, তেখেতৰ এই কম্পিউটাৰ দোকানত এতিয়া আৰম্ভণি হৈছে, নিশ্চয় অফিচ এখন খোলা হ'ব। আৰু খুব সুখী হৈছোঁ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকটো দেখি পেলাই। এইটো আমাৰ ইয়াত নাছিল, যদিও পোষ্ট অফিচ এখন আছে, এতিয়াও পোষ্ট অফিচত নিজাবগীয়া গড় নাই, বাৰাগড়ত আছে, বুজি পাইছে নেকি? আৰু পুৰণা পোষ্টমাষ্টাৰজন মঈনুদ্দিন চাহাব মৃত্যু হৈ গ'ল। তেখেতৰ পৰিয়ালৰ মানুহে কোনো চাকৰি পোৱা নাই। এজন উদীয়মান যুৱকে নিবনুৱা আব্দুল হুছেইনে ধৰিছে এইখিনি। আপুনি নহয় জানো আব্দুল হুছেইন? আব্দুল হুছেইনে ধৰিছে। তেতিয়া আমাৰ এই সমাজত যিমানখিনি চৰকাৰী ধন পাব, অৰুণোদয় পাওক, বৃদ্ধ পেঞ্চন পাওক, বিধৱা পেঞ্চন পাওক, গড়ৰ পইচা হ'লেও ক'তো যাব নালাগে, এই পোষ্ট অফিচৰ বেংকত একাউণ্ট কৰিব আহি। কিন্তু এটা কথা মনত ৰাখিব, পোষ্ট অফিচ বেংকত একাউণ্ট কৰাৰ সময়ত আপোনাৰ মোবাইলৰ লিংক ৰাখিব, আধাৰ কাৰ্ড লিংকটো সোমাই থৈ যাব, নহ'লে পিছত আপুনি আকৌ ঘূৰিব লাগিব। এইখিনি কৈ মোৰ ইয়াতে আজি কথাখিনি সমাপ্ত কৰিছোঁ। সকলো অসমবাসীলৈ আমাৰ শ্ৰদ্ধা থাকিল। সদৌ শেষত আমি জুবিন গাৰ্গৰ বিষয়েও আমি সকলো ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ ন্যায় পাওক, প্ৰকৃত দোষীক সাব্যস্ত কৰি 6জন মানুহক ফাঁচীৰ কাঠত দিয়া হওক, চৰকাৰে দিব।